আপুনি কন্যা ৰাশিনে তেন্তে 2026 চনটো আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰৰ ভিতৰত এটা হ'ব পাৰে। এই বছৰত ভাগ্য আপোনাৰ পক্ষত থাকিব নে বিপৰীত ফালে ঢাল খাব? কৰ্ম, ধন, প্ৰেম, স্বাস্থ্য, শিক্ষা আৰু পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? কোনটো ক্ষেত্ৰত হঠাৎ ভাগ্যৰ দুৱাৰ খোল খাব আৰু কোনটো ভুল কৰিলে জীৱন সলনি হৈ যাব পাৰে? এই ভিডিঅ'টো শেষলৈকে নাচালে আপুনি 2026 চনৰ এটা ডাঙৰ সুযোগ হাতৰ পৰা হেৰুৱাব পাৰে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম কন্যা ৰাশি 2026 চনৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মজীৱন ৰাশিফল 2026। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। কিছুমান কন্যা ৰাশিৰ লোকক নতুন কাম শিকিব লাগিব আৰু নতুন দায়িত্ব ল'ব লাগিব। চাকৰি কৰা লোকসকলৰ বাবে অফিচত কামৰ প্ৰেছাৰ বেছি হ'ব যদিও উচ্চপদস্থ ব্যক্তিয়ে আপোনাৰ কাম লক্ষ্য কৰিব। এই সময়ত অধৈৰ্য নোহোৱাই খুব প্ৰয়োজন। মধ্যভাগত এপ্ৰিলৰ পৰা আগষ্ট এই সময়ছোৱাত কন্যা ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতিৰ যোগ শক্তিশালী থাকিব। প্ৰমোচন, দৰমহা বৃদ্ধি বা নতুন চাকৰিৰ অফাৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলে নতুন চুক্তি বা লাভজনক সিদ্ধান্ত ল'ব পাৰে। তথাপি কাগজপত্ৰ বা আইনগত বিষয়ত সাৱধান হোৱা প্ৰয়োজন। শেষ ভাগত ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ এই সময়ছোৱাত আপোনাৰ ধৈৰ্য আৰু বুদ্ধিমত্তা পৰীক্ষাত পৰিব। অফিচৰ সহকৰ্মীৰ লগত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সমস্যা সমাধান হৈ যাব। বছৰৰ শেষফালে আপুনি নিজৰ পৰিশ্ৰমৰ ফল পোৱাৰ আৰম্ভ কৰিব। চাকৰি সন্ধানকাৰীসকলৰ বাবে 2026 চনটো চাকৰি বিচাৰি থকা কন্যা ৰাশিৰ লোকসকলৰ বাবে ভাল সুযোগ লৈ আহিব। বিশেষকৈ এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত ইণ্টাৰভিউ বা চাকৰি অফাৰ পোৱাৰ সম্ভাৱনা বেছি। ব্যৱসায়ীসকলৰ বাবে এই বছৰ নতুন অংশীদাৰিত্বৰ আপোনাৰ আগতে ভালকৈ চিন্তা ভাৱনা কৰা উচিত। দীৰ্ঘম্যাদী ইনভেষ্ট আপোনাৰ বাবে লাভজনক হ'ব পাৰে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। সফলতাৰ গুৰুত্বপূৰ্ণ উপায়: ধৈৰ্য আৰু নিয়মিত পৰিশ্ৰম কৰিব লাগিব। নিজৰ দক্ষতা উন্নত কৰা, অতি নিখুঁত হ'বলৈ গৈ কাম দেৰি নকৰিব। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখা। সামগ্ৰিকভাৱে 2026 চনটো কন্যা ৰাশিৰ বাবে কৰ্মজীৱনত লাহে লাহে কিন্তু নিশ্চিত সফলতাৰ বছৰ। যিসকলে ধৈৰ্য ৰাখিব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব, তেওঁলোকে এই বছৰত ডাঙৰ আগবঢ়াই যাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। কন্যা ৰাশিৰ লোকসকলৰ 2026 চনটোৰ স্বাস্থ্য সম্পৰ্কীয় পূৰ্ণ বিশ্লেষণ। বছৰৰ আৰম্ভণি জানুৱাৰীৰ পৰা মাৰ্চ, বছৰৰ আৰম্ভণিত মানসিক চাপ বা অতি চিন্তাই স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ গেছ, এচিডিটি, পেটৰ সমস্যা আৰু টোপনিৰ সমস্যা দেখা দিব পাৰে। এই সময়ত নিয়মীয়া খাদ্য অভ্যাস কৰিলে আৰু সময়মতে টোপনি পৰাটো অতি প্ৰয়োজনীয়। মধ্যভাগ এপ্ৰিলৰ পৰা আগষ্ট এই সময়ছোৱাত স্বাস্থ্য লাহে লাহে উন্নত হ'ব। যিসকল কন্যা ৰাশিৰ লোক আগৰে পৰা কোনো সৰু অসুখত ভুগি আছিল, তেওঁলোকে আৰাম অনুভৱ কৰিবলৈ সক্ষম হ'ব। তথাপি অত্যধিক কাম বা নিজকে অৱহেলা কৰিলে মূৰৰ বিষ, পিঠিৰ বিষ আৰু ভাগৰুৱা অনুভৱ হ'ব পাৰে। শেষ ভাগ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ এই সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব, কিন্তু চৰ্দি, কাহ, এলাৰ্জি বা ছালৰ সমস্যা কিছুমান দেখা দিব পাৰে। ঋতু পৰিৱৰ্তনৰ সময়ত নিজৰ যত্ন লোৱা অতি প্ৰয়োজন। মানসিক স্বাস্থ্য: কন্যা ৰাশিৰ লোকসকল সাধাৰণতে অতি নিখুঁত হ'বলৈ চেষ্টা কৰে, যাৰ ফলত মানসিক চাপ বাঢ়ে। 2026 চনত ধ্যান, যোগ অভ্যাস বা প্ৰাকৃতিক ঠাইত সময় কটোৱা মানসিক শান্তিৰ বাবে লাভজনক হ'ব। কি সাৱধানতা ল'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত? সময়মতে আহাৰ গ্ৰহণ কৰক। ফাষ্টফুড বা আপুনি তেলজাতীয় খাদ্য কমাই দিয়ক। নিয়মিত খোজকঢ়া আৰু ব্যায়াম কৰক। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু টোপনিক অৱহেলা নকৰিব। সামগ্ৰিক ফলাফল: 2026 চনটো কন্যা ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক বছৰ হ'ব। যদি আপুনি নিজৰ শৰীৰৰ সংকেত বুজি সময়মতে যত্ন লয়, তেন্তে ডাঙৰ কোনো সমস্যাৰ সম্ভাৱনা নাথাকে। এতিয়া আহিছোঁ টকা পইচাৰ বিষয়ত। বছৰৰ আৰম্ভণি জানুৱাৰীৰ পৰা মাৰ্চ। বছৰৰ আৰম্ভণিতে টকাৰ আগমন নিয়মিত হ'ব যদিও খৰচো একেলগে বাঢ়িব। ঘৰুৱা খৰচ, স্বাস্থ্য বা আগৰ কোনো দায়িত্বৰ বাবে অধিক ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। এই সময়ত বাজেট বনাই চলা অতি প্ৰয়োজন। মধ্যভাগ এপ্ৰিলৰ পৰা আগষ্ট এই সময়ছোৱাত কন্যা ৰাশিৰ বাবে ধন লাভৰ যোগ শক্তিশালী হ'ব। নতুন ইনকামৰ উৎস মুকলি হ'ব। চাকৰিৰ দৰমহা বৃদ্ধি হ'ব বা বোনাছ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে লাভ বাঢ়িব আৰু পূৰ্বৰ
মানে আগৰ যদি ক্ষতি হৈছিলে সেইবিলাক পূৰণ কৰিবলৈ সক্ষম হ'ব। দীৰ্ঘম্যাদী ইনভেষ্ট লাভজনক হ'ব। শেষ ভাগ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ। বছৰৰ শেষ ভাগত আৰ্থিক স্থিতি শক্তিশালী হ'ব। সঞ্চয় বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব। তথাপি বন্ধু বা আত্মীয়ৰ অনুৰোধত ধন ধাৰ দিয়াত সাৱধান হ'ব লাগে। হঠাৎ খৰচ বা আৱেগত ডাঙৰ সিদ্ধান্ত নল'ব। ইনভেষ্ট আৰু সঞ্চয় 2026 চনত নিয়মিত সঞ্চয় FD RDত দীৰ্ঘম্যাদী প্লান কৰিব পাৰে। কন্যা ৰাশিৰ বাবে লাভজনক হ'ব। ডাঙৰ ইনভেষ্টৰ নামত আগতে বিশেষজ্ঞ পৰামৰ্শ লোৱাটো ভাল হ'ব। কি কৰিলে আৰ্থিক বাঢ়িব, আৰ্থিক লাভ হ'ব? খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। অপ্ৰয়োজনীয় ঋণ এৰাই চলিব লাগিব। ইনকামৰ একাধিক উৎস গঢ়ি তুলিব লাগিব। ইনকাম চ'ৰ্চ বঢ়াব লাগিব। ভৱিষ্যতৰ বাবে সঞ্চয় কৰা অতি প্ৰয়োজন। সামগ্ৰিক ফলাফল টকা পইচাৰ ক্ষেত্ৰত 2026 চনটো কন্যা ৰাশিৰ বাবে আৰ্থিকভাৱে লাহে লাহে উন্নতিৰ বছৰ। যিসকলে ধৈৰ্য, পৰিকল্পনা আৰু শৃংখলাৰে চলিব তেওঁলোকে এই বছৰত টকাৰ ক্ষেত্ৰত সন্তোষজনক ফল লাভ কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিৰ প্ৰেম আৰু বিবাহ ৰাশিফল 2026। এই সময়ছোৱাত 2026 বৰ্ষত কন্যা ৰাশিৰ অবিবাহিতসকলৰ বাবে প্ৰেমৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বছৰ। বছৰৰ আৰম্ভণিত মন পচন্দ কৰা মানুহৰ লগত লাহে লাহে ওচৰলৈ আগবাঢ়িব পাৰিব। এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত নতুন প্ৰেম আৰম্ভ হোৱাৰ শক্তিশালী সম্ভাৱনা আছে। কিন্তু অত্যধিক সন্দেহ বা বেছি চিন্তাই সম্পৰ্কত দূৰত্ব আনিব পাৰে। প্ৰেমত থকা লোকসকলৰ বাবে যিসকলে আগতেই প্ৰেমত আছে তেওঁলোকৰ বাবে এই বছৰ সম্পৰ্ক অধিক গভীৰ হ'ব। কিন্তু কথা বতৰাৰ অভাৱ বা সৰু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। খোলাখুলিকৈ কথা পাতিলে আপোনাৰ পুনৰ সেই পৰিস্থিতি ভাল হ'ব। প্ৰেম বিবাহৰ যোগ 2026 চনত কন্যা ৰাশিৰ বাবে প্ৰেম বিবাহৰ যোগ যথেষ্ট শক্তিশালী। বিশেষকৈ জুনৰ পৰা অক্টোবৰৰ ভিতৰত পৰিয়ালৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিনৰ প্ৰেম বিবাহলৈ ৰূপান্তৰ হ'ব পাৰে। বিবাহিত কন্যা ৰাশিৰ লোকসকলৰ দাম্পত্য জীৱনত এই বছৰটো মধ্যমীয়া ফলদায়ক হ'ব। বছৰৰ আৰম্ভণিত স্বামী স্ত্ৰীৰ মাজত সময়ৰ অভাৱ বা কামৰ প্ৰেছাৰ বাঢ়িব পাৰে। সৰু দূৰত্ব অনুভৱ হ'ব পাৰে। কিন্তু বছৰটোৰ শেষৰ ভাৱে পুনৰ প্ৰেম বা বুজাবুজি বাঢ়িব। কি কৰিলে আপোনাৰ প্ৰেম আৰু বিবাহ মজবুত হ'ব? খোলাখুলিকৈ কথা পাতক, সন্দেহ কমাই দিয়ক, একেলগে সময় কটাওক, পাৰস্পৰিক বিশ্বাস বজাই ৰাখক। এতিয়া আহিছোঁ কন্যা ৰাশিৰ 2026 চনটোৰ শিক্ষা আৰু পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। শিক্ষাৰ ক্ষেত্ৰত কন্যা ৰাশিৰ ফলাফল 2026 চনটো শিক্ষাৰ্থী কন্যা ৰাশিৰ বাবে ধৈৰ্য আৰু পৰিশ্ৰমৰ পৰীক্ষা বছৰ। জানুৱাৰীৰ পৰা মাৰ্চ পঢ়াত মনোযোগ কমি যোৱাৰ সম্ভাৱনা আছে। মোবাইল চিন্তা বা আৱেগ পঢ়াত ব্যাঘাত সৃষ্টি কৰিব পাৰে। এই সময়ত নিয়মীয়া ৰুটিন বনোৱা অতি প্ৰয়োজন। এপ্ৰিলৰ পৰা আগষ্ট এই সময়ছোৱাত পঢ়াত উন্নতি স্পষ্টভাৱে দেখা যাব। পৰীক্ষা, প্ৰতিযোগিতামূলক এক্সাম বা ইণ্টাৰভিউত তাৰ ভাল ফলাফল পোৱাৰ যোগ আছে। উচ্চ শিক্ষা বা নতুন কৰ্চ আৰম্ভ কৰাৰ বাবে এই সময়টো অতি ভাল। ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ এই শেষ ভাগত ফলাফল আপোনাৰ পক্ষত থাকিব। কিন্তু অতি চাপ ল'লে মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। সঠিক সময় ব্যৱস্থাপনা অতি প্ৰয়োজন। এতিয়া হৈছে পৰিয়ালৰ ৰাশিফল। পৰিয়াল জীৱনটো কেনেকুৱা হ'ব? কন্যা ৰাশিৰ জীৱনত 2026 চনটো সাধাৰণতে স্থিৰ আৰু সহায়ক হ'ব। বছৰৰ আৰম্ভণি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য আপোনাক লৈ চিন্তিত কৰিব পাৰে। এই সময়ত ধৈৰ্য আৰু সহানুভূতি দেখুৱাব লাগিব। মধ্যভাগত পৰিয়ালৰ সুখৰ মুহূৰ্ত আহিব। উৎসৱ, শুভ অনুষ্ঠান বা একেলগে ভ্ৰমণৰ যোগ আছে। ভাই ভনী বা আত্মীয়ৰ লগত সম্পৰ্ক মজবুত হ'ব। শেষৰ ভাগ পৰিয়ালৰ সিদ্ধান্তত আপোনাৰ মতামত গুৰুত্ব পাব। ঘৰৰ ভিতৰত মান সন্মান বৃদ্ধি পাব। তথাপিও সৰু কথাত তৰ্ক বিতৰ্ক এৰাই চলা ভাল। শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ উপদেশ: একাগ্ৰতা বজাই ৰাখক। দৈনিক পঢ়াৰ সময় নিৰ্ধাৰণ কৰক। নিজক আনৰ সৈতে তুলনা নকৰিব। পৰিয়ালৰ পৰামৰ্শ গুৰুত্ব দিয়ক। এয়া আছিল কন্যা ৰাশি 2026 চনটোৰ সম্পূৰ্ণ ৰাশিফল। কৰ্ম, টকা, স্বাস্থ্য, প্ৰেম, শিক্ষা আৰু পৰিয়াল। এই বছৰত আপোনাৰ জীৱন কেনেকৈ সলনি হ'ব সেই কথা আমি আজি আলোচনা জানিলোঁ। যদি এই ভিডিঅ'টোৱে আপোনাৰ জীৱনৰ কিবা এটা দিশ স্পৰ্শ কৰিছে তেন্তে এটা লাইক আৰু আপোনাৰ কন্যা ৰাশিৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনে ৰাশিফল প্ৰতিদিনে চাব বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি
অল নটিফিকেশ্যন প্ৰেছ কৰি দিব আৰু মন্তব্যত লিখি জনাওক আপোনাৰ মতে 2026 চনটোৰ বাবে ভাগ্যশালী হ'ব নে পৰীক্ষাৰ বছৰ হ'ব। পুনৰ লগ পাম এটা নতুন ৰাশিফলৰ ভিতৰত। তেতিয়ালৈকে নিজৰ যত্ন লওক। ভালে থাকক। ধন্যবাদ।